নমস্কাৰ মিডডেট নহতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা গুৱাহাটী ৰেল ষ্টেচনত প্ৰায় 1.5 কোটি টকা জব্দ কৰা হৈছে 3জন লোকৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ধনখিনি ৰেল আৰক্ষীয়ে লোক 3জনৰ পৰা জব্দ কৰে এই বৃহৎ ধনখিনি তেজস এক্সপ্ৰেছৰে দিল্লীলৈ নিব ওলাইছিল টকাখিনি পল্টন বজাৰ ষ্টেচন সোমৱাৰ গেটতে টকাখিনি জব্দ কৰে আৰক্ষীয়ে অৰুণাচলৰ পৰা আহি সোমবাৰে হোটেলত বাহৰ পাতিছিল লোক 3জনে হৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টবলজনে ধৰিছিল টকাখিনি কনিষ্টবলজনক 2 লাখ টকাৰ উৎকোচ দিব বিচাৰিছিল ধৃত লোককেজনে কিন্তু কনিষ্টবলজনে উৎকোচ লগ গ্ৰহণ নকৰি শীৰ্ষ বিষয়াক অৱগত কৰে বিষয়টো বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ আৰক্ষীয়ে তেজস এক্সপ্ৰেছৰে দিল্লীলৈ নিব ওলাইছিল এই বৃহৎ পৰিমাণৰ ধনখিনি পল্টন বজাৰ আৰক্ষীয়ে আটক কৰে লোক 3জনক হৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টবলজনে ধৰিছিল টকাখিনি কনিষ্টবলজনক 2 লাখ টকাৰ উৎকোচ দিয়াৰ চেষ্টা কৰিছিল এই লোক 3জনে কিন্তু কনিষ্টবলজনে উৎকোচ নলয় শীৰ্ষ বিষয়াক বিষয়টো অৱগত কৰে আৰু আৰক্ষীয়ে পিছত লোক 3জনক গ্ৰেপ্তাৰ কৰে লখিমপুৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুকলি কৰিছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেল লখিমপুৰত এটা বিজেপি কাৰ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰীয়ে পশু চিকিৎসা মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে এখন জনসভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2011 চনৰ 11 জানুৱাৰীত তৰুণ গগৈৰ চৰকাৰৰ দিনত আধাৰশিলা স্থাপন কৰিছিল 2018 চনত সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত হৈছিল ভূমি পূজন আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে চিকিৎসা মহাবিদ্যালয়খন 168 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে কলেজ আৰু হস্পিটেলখন আমি কথা পাতিম আমি সংযুক্ত হৈছো সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ লাহন আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰিয়ংকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত উপস্থিত হ'ল লখিমপুৰত উপস্থিত হৈ লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে উদ্বোধন কৰিলে আৰু প্ৰিয়ংকা প্ৰথমে ক'ব লাগিব যে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় এয়া নতুন নহয় 1988 চনতে স্থাপন হৈছিলে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় আৰু তাৰপিছত 2018 চনত স্থানান্তৰিত কৰা হৈছিলে লখিমপুৰ আজাদৰ পৰা জহিঙলৈ স্থানান্তৰিত কৰা হৈছিলে আৰু তেতিয়াৰ পৰা ইতিমধ্যে যিসমূহ ক্লাছ চলি আছিলে বা সেই শিক্ষা প্ৰতিষ্ঠানৰ কাম কাজখিনি চলি আছিলে আৰু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা নাছিল আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয় আৰু এই পশু চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে যি উদ্বোধন কাৰ্যসূচী সেয়া সামৰণি মাৰিছে সামৰণি মাৰি এতিয়া বৰ্তমান আছে নিৰ্মাণ অৱস্থাত থকা লখিমপুৰ বাইপাছৰ যি গছপুলি ৰোপণ কাৰ্যসূচী সেয়া সম্পূৰ্ণ কৰিব আৰু তাৰপিছতে ৰাওনা হ'ব লখিমপুৰ বিজেপি কাৰ্যালয় শুভ উদ্বোধনৰ কাৰণে বিজেপি কাৰ্যালয় শুভ উদ্বোধন কৰাৰ পিছত আহি উপস্থিত হ'বহি উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় শুভ উদ্বোধন কৰিব আজিৰে পৰা আৰু চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে শুভ উদ্বোধন হোৱা নাছিলে আজিৰ দিনটো শুভ উদ্বোধন হোৱাৰ পিছৰে পৰা পূৰ্ণাংগ হৈ উঠিব উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু ইতিমধ্যে মই দেখুৱাই আছোঁ যে বৃহৎ এক সভাকক্ষ স্থাপন কৰা হৈছে উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে আৰু যথেষ্ট সংখ্যক লোক ইয়াত সমবেত হৈছে আৰু ইতিমধ্যে বহু লোক আহি থকা আমাৰ পৰিলক্ষিত হৈছে খুব কম সময়ৰ ভিতৰতে আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি এই সভাগৃহত প্ৰৱেশ কৰিব আৰু উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে শুভ উদ্বোধন কৰিব আৰু তাৰপিছতে সম্পূৰ্ণতা লাভ কৰিব উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে প্ৰিয়ংকা আমি পূৰ্বতে কৈছোঁ আকৌ কম যে 4 বছৰৰ পিছৰ পৰা দেশে 100কৈ চিকিৎসক লাভ কৰিব এই চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু অসমৰ উত্তৰ পাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠান বুলি ক'ব লাগিব যিহেতু দীৰ্ঘদিন ধৰি এই উত্তৰ পাৰটোত এখন চিকিৎসা মহাবিদ্যালয় লাগে বুলি বিভিন্ন পক্ষৰ পৰা দাবী উত্থাপন হৈ আছিল আৰু ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আধাৰশিলা স্থাপন কৰিছিলে তেতিয়াই তেওঁ এটা কথা ঘোষণা কৰিছিলে যে অবিৰতভাৱে নিৰ্মাণ কাৰ্য চলি থাকিব আৰু ঘোষণা কৰা সময়মতে সম্পূৰ্ণ হৈ উঠিব উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আজি আৰু তাৰ ফলাফল দেখা পোৱা গৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলো আছে তেওঁলোকৰ লগত আমি কথা পতাৰ যত্ন কৰিম বা যিসকল ইয়াত চিকিৎসক আছে কৰ্মচাৰী যিসকল নিয়োজিত হৈ থাকিব উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনত তেওঁলোকৰ লগত আমি কথা পতাৰ যত্ন কৰিম যিহেতু এইসকলেই হ'ব এই উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বেটছ
অন্ততঃ সকলোৱে গম পাইছিলে যে লখিমপুৰ বুলি ক'লে বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন জিলা বুলি আচলতে বহুত দিনৰ পৰা সকলোৱে গম পাইছিলে। কিন্তু এই পিছপৰা জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ আধুনিক সা সুবিধা সম্পন্ন এখন আধুনিক চিকিৎসা মহাবিদ্যালয় যেতিয়া স্থাপন হৈছে সকলোৱে সন্তুষ্ট প্ৰকাশ কৰিছে। মই ছাত্ৰ লগ পাইছোঁ, কথা পতাৰ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয় ভালেই লাগিব আজি দিনটো, নহয় জানো? আৰু কি ক'ব? বহুত ভাল লাগিলে, এইটো বহুত আনন্দৰ কথা যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইয়াতে আহিব আৰু হস্পিটেল আৰু কলেজটো ইনগ্ৰেট কৰিব। এইটো আৰু চব ভালে লাগিলে। এইটো কেম্পাছটো। আপোনাৰ ঘৰ বঙাইগাঁৱত। লখিমপুৰ পিছপৰা জিলা হিচাপে বহু দিনৰ পৰা চৰ্চা চলি আছিলে, বিভিন্ন সমস্যা আছে ইয়াতে, নহয় জানো? কিন্তু এনেকুৱা এখন লখিমপুৰত আজি সম্পূৰ্ণ আধুনিক সা সুবিধাপূৰ্ণ এখন চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হ'ল, তাৰে প্ৰথম বেটছ, নহয়নে? ইয়াৰ পৰা ওলাই গৈ কেনেকুৱা লাগিব? মানে বাহিৰত কৈ ভাল লাগিব ন যে মই লখিমপুৰত পঢ়ি আহিছোঁ তেনেকৈ কৈ? বহুত ভাল লাগিব। এইটো নতুন এটা এক্সপিৰিয়েঞ্চ হ'ল। মই বঙাইগাঁৱৰ পৰা ইয়াতে নতুন জেগাত আহিলোঁ। এইটো ভাল, বহুত ভাল, মানে বেলেগ বেলেগ জিলাৰ ষ্টুডেণ্টছে আহিছে, মোৰ বেচমেট হ'ল। আৰু এই আশা কৰোঁ যে আমি চবে ভালখিনি পঢ়ি ভাল ডাক্তৰ হওঁ আৰু দেশৰ ৰাজ্যবাসীক স্বাস্থ্য বিভাগে সেৱা কৰিব বিচাৰোঁ। সা সুবিধা কেনেকুৱা পাইছে ইয়াত? সুবিধাখিনি সম্পূৰ্ণ পাইছে? সুবিধা বহুত ভাল আছে, বহুত ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে। কেম্পাছটো হ'ল নিউ, হোষ্টেল, ক্লাছৰুম চব ভাল আছে। চব ভাল লাগিছে। আমিও শুভকামনা জনালোঁ প্ৰথম বেটছৰ ষ্টুডেণ্ট হিচাপে। আৰু আছে ছাত্ৰ, মই কথা পতাৰ যত্ন কৰিম আৰু সুধিবলৈ যত্ন কৰিম যে লখিমপুৰত অন্ততঃ উত্তৰ পাৰত অতি গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠান। এয়া আছিলে লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহন। আমাক পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে। ইতিমধ্যে संपर्क उनसे टूट चुका है, फिर से जुड़ने की कोशिश रहेगी। लेकिन इस बीच इस वक्त की सबसे बड़ी खबर यह कि लालू प्रसाद यादव डोरंडा कोषागार मामले में दोषी करार दिए जा चुके हैं। 18 तारीख को सजा का ऐलान होना है। और चंद्रमोहन इस वक्त हमारे सहयोगी हमारे साथ एक बार फिर से जुड़ चुके हैं। अलग अलग पार्टी के नेता एक ही तरीके की बातें कर रहे हैं कि कोर्ट के ऊपर तो हम कमेंट नहीं करेंगे, लेकिन लालू प्रसाद यादव ने गरीबों की बात की, गुरबों की बात की, मुस्लिमों की बात की, इसलिए उन्हें सजा दी गई है। ये हमेशा से पार्टी का स्टैंड रहा है। उन्होंने जगन्नाथ मिश्रा से हमेशा तुलना करके सवाल उठाए हैं और आज एक बार फिर से आरजेडी चंद्रमोहन यही कह रही है। बिल्कुल, देखिए आरजेडी के जो तमाम नेता हैं वो यहाँ पर पहुँचे हुए हैं, जो उनके कार्यकर्ता हैं, विधायक हैं, वो यहाँ पर पहुँचे हुए हैं। उनका सीधे तौर पर अब जब दोषी करार दे दिए गए हैं तो उनका यह मानना है कि कम से कम उनको सजा दी जाए, क्योंकि काफ़ी दिन पहले वो जेल भी रह चुके हैं। और ऐसे में जब अभी दोषी करार दिया गया है तो अब इंतज़ार इस बात का था कि क्या सज़ा का ऐलान होता है और कब सज़ा का ऐलान होता है। जो तमाम आरजेडी के नेता हैं वो यहाँ पर पहुँचे हुए हैं, हम उनसे बात करेंगे। दोषी करार दे दिए गए, 18 तारीख को सज़ा का ऐलान होगा, किस तरह से इसको देखते हैं, क्या मानते हैं? नहीं, अब तो जो न्यायालय का आदेश आया है उस पर हम लोगों को कुछ नहीं कहना है। और जो आगे भी जो पीरियड आएगा उसके हिसाब से जो कानूनी प्रक्रिया है, जो कानूनी प्रक्रिया बने हुए हैं माननीय न्यायालय के, उस प्रक्रिया के तहत। लेकिन हम सब लोगों को एक उम्मीद था कि माननीय लालू प्रसाद जी 36 महीना से भी ज़्यादा, आधा से अधिक सज़ा पूरी करने के बाद और माननीय सुप्रीम कोर्ट के द्वारा उनको बेल मिला था। और अभी भी लालू प्रसाद जी एम्स के डॉक्टर की निगरानी में है, डे एंड नाइट एम्स के डॉक्टर के निगरानी में है। तो जो उनका दर्जनों बीमारी से जो ग्रस्त हैं और जो 75 प्लस का जो उम्र है, उस हिसाब से लगता था कि निश्चित रूप से रिलीफ मिलेगा। लेकिन खैर, जो भी न्यायालय का आदेश आया है उसके तहत फिर हम लोग आगे कानूनी प्रक्रिया जो होगा। एक बार आरजेडी के नेता से ये भी सवाल पूछ लीजिए कि सजा के ऐलान होने तक लालू प्रसाद यादव कहां रहने वाले हैं? तो लालू यादव को बेल मिल सकता है, लेकिन 3 साल से ऊपर লালু প্ৰসাদ যাদৱ যাব লাগিব জেললৈ। পুনৰ লালু প্ৰসাদ যাদৱৰ জেল যাত্ৰাৰ পৰা নিশ্চিত। পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত লালু প্ৰসাদ যাদৱ। লালু প্ৰসাদ যাদৱৰ জেল যাত্ৰা নিশ্চিত। পশু খাদ্য কেলেংকাৰীত দোষী সাব্যস্ত কৰা হৈছে লালু প্ৰসাদ যাদৱক। 18 ফেব্ৰুৱাৰীত শাস্তি ঘোষণা কৰিব আদালতে। CBIৰ বিশেষ আদালতে কৰিছে ঘোষণা।
নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিন আজি অন্তিম দিনা কেইবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন অহা 6 মাৰ্চত অনুষ্ঠিত হ'ব পৌৰসভা নিৰ্বাচন 9 মাৰ্চত ঘোষণা হ'ব পৌৰসভা নিৰ্বাচনৰ ফলাফল সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক হৰেণ ভূমিকাৰ সৈতে হৰেণ ভূমিজ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আজি পৌৰসভা নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিন আজি দিনটোত কেইবাগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে নিশ্চয়কৈ প্ৰিয়ংকা 6 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু ইতিমধ্যে ঢেকিয়াজুলি পৌৰসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে দিনৰ 11 বজাৰ পৰা ঢেকিয়াজুলি পৌৰসভাৰ 10টা ৱাৰ্ডৰ যি মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আৰু বিজেপি দলৰ যিসকল প্ৰাৰ্থী কংগ্ৰেছ দলৰ যিসকল প্ৰাৰ্থী ইয়াতে আহিছে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰু মই পোনে দৃশ্য দেখাম এয়া হৈছে ঢেকিয়াজুলি পৌৰসভা কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ পোনে এনেদৰে যিসকল বিজেপি দলৰ প্ৰাৰ্থী তেখেতসকল এনেদৰে ওলাই আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰু একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে মই পোনে কথা পাতিম এগৰাকী প্ৰাৰ্থী তুলিকা শইকীয়া বাইদেউ কি ক'ব মনোনয়ন পত্ৰ দাখিল কৰিলে আপুনি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ মই ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা 7 নম্বৰ ৱাৰ্ডত প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আপোনাৰ মূল কাম কি হ'ব প্ৰথম কামটো আপোনাৰ ৱাৰ্ডৰ মোৰ ৱাৰ্ডৰ প্ৰথম কাম হৈছে আমাৰ গোটেই সামূহিকভাৱে আমাৰ 10টা ৱাৰ্ডৰে আমি উন্নয়নৰ কাৰণে আমি আৰম্ভ কৰিম প্ৰথম আমাৰ উন্নয়নে হ'ব টাউনখন কাৰণ এখন শ্বহীদ নগৰী ঢেকিয়াজুলি যথেষ্ট গুৰুত্বপূৰ্ণ এখন জাগা চহৰ গতিকে ইয়াত আমাৰ উন্নয়নে প্ৰথম কাম হ'ব কি ক'ব বিজেপিৰ ইয়াতে প্ৰতিদ্বন্দ্বী কোন হ'ব বিজেপিৰ প্ৰতিদ্বন্দ্বী নাই বুলিয়ে ভাবোঁ কাৰণ মোৰ এতিয়ালৈকে কোনো চকুত পৰা নাই সঁচাকৈ মোৰ কাৰো চকুত পৰা নাই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব মই কাকো দেখাও নাই আৰু প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ প্ৰাৰ্থিত্ব সকলো প্ৰাৰ্থীয়ে দিব পাৰে কিন্তু আমাৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি নাভাবোঁ 10টা ৱাৰ্ডৰ 10জনেই প্ৰাৰ্থিত্ব হ'ব আপুনি জয়ী হ'ব 100% জয়ী হ'ম 7 নম্বৰত আজি যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিলে আপুনি ওলাই আহিছে কি ক'ব এই মুহূৰ্তত আপোনাৰ ভোটাৰ ৰাইজক बोलो बोलो भारत माता की ভোটাৰ ৰাইজক মই এটাই কম কাৰণ কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰ হওক আৰু পৌৰসভা বিজেপি শাসিত যি চৰকাৰ ৰাইজৰ ইমান আস্থা আৰু বিশ্বাস যে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টীকে ভোটদান কৰিব আৰু নিশ্চয়কৈ এয়া হৈছে এগৰাকী প্ৰাৰ্থী ঢেকিয়াজুলি পৌৰসভাৰ মই কথা পাতিম আন এগৰাকী প্ৰাৰ্থী আপুনি মনোনয়ন পত্ৰ দাখিল কৰিছে নাই মই দাখিল কৰিবলৈ আহিছোঁ হয় কি হ'ব আপোনাৰ কাম প্ৰথমটো কাম এতিয়া আমি প্ৰথমৰ চোৱাত মনোনয়ন পত্ৰখন দাখিল কৰিলোঁ দাখিল কৰাৰ পিছত নেক্সট আপোনাৰ 17 তাৰিখে স্ক্ৰুটিনিং কৰি লওক তাৰ পিছৰ পৰ্যায়টো যেতিয়া নমিনেশ্যন দিয়াৰ পিছত আমাক যদি মানে শুদ্ধ হৈছে বুলি বিবেচিত কৰে তাৰপিছত আমি পৰ্যায়ক্ৰমে আমি নিৰ্বাচনত যি পদ্ধতিৰে আমি আগবাঢ়িব লাগে সেই পদ্ধতিৰে আমি নিৰ্বাচনত আগবাঢ়িম আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব মোৰ প্ৰতিদ্বন্দ্বী মই দেখি পোৱা নাই এতিয়ালৈকে কংগ্ৰেছ নাই ক'ত কংগ্ৰেছ আছে আপোনালোকে 10খন ৱাৰ্ড ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছে কি হ'ব আপোনালোকৰ ফলাফল আমি 10খনেই জিকিম সম্পূৰ্ণ আশাবাদী বিশেষকৈ ঢেকিয়াজুলি সমষ্টিটো আমাৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ মাননীয় অশোক সিংঘাল ডাঙৰীয়াই যি ছিষ্টেমত ঢেকিয়াজুলি টাউনখনৰ উন্নয়নৰ চিন্তা কৰিছে যোৱা এটা বিগত সময়ত আপোনালোকে দেখিছে যে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি 10টা ৱাৰ্ডত ৰাস্তা নাই বুলি ক'লেও ভুল নহ'ব কিন্তু আমাৰ 1 নম্বৰ ৱাৰ্ডত যিহেতুকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলে বা তেখেতৰ নেতৃত্বত আছিলে তাত অলপ কাম কম হৈ আছিল যিখিনি বাকী আছে এইবাৰ যদি মই ৰাইজৰ আশীৰ্বাদত যদি জিকিয়াও সম্পূৰ্ণ শেষ কৰি পেলাম নিশ্চয়কৈ আহিছে এগৰাকী প্ৰাৰ্থী মই কথা পাতিম ঢেকিয়াজুলি যি টাউন কমিটি বিজেপি আছে বিজেপিৰ সভাপতি কি ক'ব কিন্তু ক'বলৈ এটা আছে নিৰ্বাচন গণতান্ত্ৰিক পদ্ধতিত থকা এটা উৎসৱমুখৰ পৰিৱেশ বুলি ভাবিব লাগে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ যি 10গৰাকী প্ৰাৰ্থীক আমি প্ৰক্ষেপ কৰিছোঁ ইয়াত প্ৰতিদ্বন্দ্বী বুলি ক'লে মানে এইটো আৰু মানে প্ৰতিদ্বন্দ্বী নহয় সকলোৰে লগত লৈ আমি যি কামৰ চেষ্টা আৰু প্ৰচেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াসৰ মন্ত্ৰৰে ঢেকিয়াজুলি সমষ্টিখনত 10টা ৱাৰ্ড এইবাৰ প্ৰথমবাৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সকলো গেৰুৱা বখন পিন্ধি
আমি জয়যুক্ত হৈ ঢেকিয়াজুলি পৌৰসভাখন গঠন কৰিম। আমি আপোনালোক সম্পূৰ্ণ আত্মবিশ্বাসী বিজেপি আত্মবিশ্বাস মানে আমি যিখিনি কাম কৰিছোঁ আমাৰ কামৰ যিখিনি পদ্ধতি আৰু আমাৰ সংগঠন ইমান শক্তিশালী আমিতো ইয়াত ট্ৰিপল ইঞ্জিনৰ চিন্তা কৰোঁ। আমি ট্ৰিপল ইঞ্জিন বুলি ক'লে কেন্দ্ৰত হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ, অসমত চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰ আৰু ঢেকিয়াজুলিখন কেনেকৈ ৰৈ যাব পাৰে। যি উন্নতি হৈছে উন্নতিৰ পৰিপ্ৰেক্ষিতত চাই ঢেকিয়াজুলিৰ ৰাইজে একেবাৰে মন বান্ধি আছে যে কেতিয়া ভোটটো হ'ব, কোনদিনা ভোট হ'ব আৰু ইভিএমত ভাৰতীয় জনতা পাৰ্টিৰ বুটামটো টিপি 10টা ৱাৰ্ডত জিকি অহাৰ পিছত আমি সকলোৰ লগত লৈ ঢেকিয়াজুলি উন্নয়নৰ স্বাৰ্থত কাম কৰি যাম। আমি নিশ্চয়কৈ প্ৰিয়ংকা, ঢেকিয়াজুলি পৌৰসভাৰ যি 10টা ৱাৰ্ড আছে এই 10টা ৱাৰ্ডৰ যি মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে আৰু 6 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াতে ভোট গ্ৰহণ আৰু এনেদৰে দলীয় সমৰ্থক আৰু প্ৰাৰ্থীসকলে ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া ঢেকিয়াজুলি পৌৰসভাৰ দৃশ্য আমি দেখুৱাই আছোঁ। বিজেপি যিসকল দলীয় কৰ্মকৰ্তাসকল আছে হয়, ধন্যবাদ জনাইছোঁ হৰেণ ভূমি। এয়া আছিলে ঢেকিয়াজুলিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আজি পৌৰসভা নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিন। আজি অন্তিম দিনা কেইবাগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন। তাৰ পোনপটীয়া সম্প্ৰচাৰ দেখালে ঢেকিয়াজুলিৰ পৰা। এবাৰ আমি সংযুক্ত হৈছোঁ টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে। দিগন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ হাতত থকা তথ্য বা সবিশেষ জানিব বিচাৰিছোঁ। প্ৰিয়ংকা ছাৰ, যিহেতু আজি মনোনয়ন দাখিলৰ অন্তিম দিন আৰু অন্তিম দিনা 11 বজাৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাৰ্থীসকলে। যিহেতু টিয়ক নগৰ 10টা ৱাৰ্ড আৰু এই 10টা ৱাৰ্ডৰ পৰা ইতিমধ্যে যোৱা নিশা 12 বজাত শাসকীয় বিজেপি দলে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। মিত্ৰ দলে ইতিমধ্যে সমান্তৰালভাৱে কংগ্ৰেছেও তেওঁলোকৰ যি আচলতে প্ৰত্যেকটো 10টাকৈ ৱাৰ্ডৰ 9টা ৱাৰ্ডত তেওঁলোকে প্ৰাৰ্থিত্ব দিছে। আৰু আজি এটা কথা আমি প্ৰিয়ংকা উল্লেখ কৰিব লাগিব যে প্ৰাৰ্থিত্বক লৈ কিন্তু বিজেপি আৰু অগপৰ ভিতৰ চোৰাত কিছু সংঘাত দেখিবলৈ পোৱা গৈছে। যিহেতু বিজেপিৰ যিগৰাকী কলিয়াপানী মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱা, তেখেতে যোৱা 5 বছৰৰ তেওঁ ৱাৰ্ড কমিশ্যনাৰ আছিলে, কিন্তু তেওঁ বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে 5 নং ৱাৰ্ডৰ পৰা, কিন্তু তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নকৰিলে আৰু যাক লৈ তেখেতে এতিয়া ইতিমধ্যে তেওঁ সেই ৱাৰ্ডৰ পৰা 5 নম্বৰ ৱাৰ্ডৰ পৰা তেওঁ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ইতিমধ্যে মনোনয়ন দাখিলৰ যোজা চলাইছে আৰু তেওঁৰ লগত 10টাকৈ ৱাৰ্ডতে একোগৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰা তেওঁলোকে যোজা চলাইছে আৰু সকলোৱে আৰু কিছু সময়ৰ পিছতে ইয়াতে মনোনয়ন দাখিল কৰিব বুলি তেওঁলোকে অৱগত কৰিছে, আমাক জানিবলৈ দিছে। আৰু এইবাৰ কিন্তু টিয়ক নগৰৰ যি পৌৰসভা নিৰ্বাচন, সেই পৌৰসভা নিৰ্বাচনত কিন্তু কিছু আকৰ্ষণীয় হ'ব। যিহেতু কেৱল মাত্ৰ শাসকীয় বিজেপি অগপ দলেই নহয়, কংগ্ৰেছে যোৱা 5টা বছৰত কংগ্ৰেছৰ কেইবাগৰাকী ৱাৰ্ড কমিশ্যনাৰ আছিল আৰু সমান্তৰালভাৱে কিন্তু ফেক্টৰ হ'ব নিৰ্দলীয় প্ৰাৰ্থীসকল। নিৰ্দলীয় মূলতঃ অভিজিত বৰুৱা যিগৰাকী পূৰ্বৰ ৱাৰ্ড কমিশ্যনাৰ, তেওঁ নগৰখনত এটা বিশেষ দখল আছে। তেওঁলোকৰ যি অভিজিত বৰুৱাৰ মাতৃও যিহেতু টিয়ক পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ আছিলে, পৰৱৰ্তী সময়ত তেওঁ এই পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰ আছিল আৰু এই বিষয়টোৱে কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু কেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকে ইছ্যু লৈ যাব সেইখিনিও আমি কিছু সময়ৰ পিছতে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত টিয়ক পৌৰসভাৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত প্ৰশাসনিক বিষয়াসকলে টিয়ক চক্ৰ বিষয়াকে মুখ্য কৰি প্ৰশাসনিক বিষয়াসকলে মনোনয়ন পত্ৰ গ্ৰহণ কৰি আছে। আৰু ইয়াতে কিছু কথা আমি উল্লেখ কৰিম প্ৰিয়ংকা, যিহেতু ভিতৰ চোৰাত 2জনকৈ কেৱল প্ৰাৰ্থীৰ লগত 2গৰাকী ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিছে আৰু কাৰ্যালয়ৰ সন্মুখতে তেওঁলোকে কভিডৰো কিছু প্ৰশাসনে ব্যৱস্থা কৰি কভিডৰ যি আচলতে বিধি বা নীতি, সেই নীতিক লৈ কিছু ব্যৱস্থাৰ হাতত লৈছে। প্ৰাৰ্থীসকলক মাস্ক বা চেনিটাইজাৰ এই কথাবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰি আহিছে। কেনেকুৱা, প্ৰথমতে শুভেচ্ছা দিছো আজি পহিলা মনোনয়ন দাখিলৰ দিনটোতে। কোন ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব বিচৰা হৈছে? মই 5 নম্বৰ ৱাৰ্ডৰ পৰা বিচাৰিছো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কেনেকুৱা প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে? এনেই মই মানুহৰ লগত টাৰ্মছ আগৰ পৰাই আছে, মানে আৰু মই প্ৰতীক পোৱা নাই, প্ৰতীক পালে মই আকৌ প্ৰচাৰ আৰম্ভ কৰিম। কি লক্ষ্য বা কি উদ্দেশ্য লৈ এইবাৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে? কেনেকুৱা ধৰণৰ সমস্যা সমাধানৰ লক্ষ্য লৈ লোৱা হৈছে? এইটো কথাটো মানে ইলেকশ্যনৰ আগতো চবেইতো প্ৰতিশ্ৰুতি এটা দিয়ে এইটো কৰিম, কিন্তু মই কৰি দেখাম। আৰু দুখৰ কথা যে আমাৰ 5 নম্বৰ ৱাৰ্ডত এতিয়াও কাৰেণ্টৰ ব্যৱস্থা নাই।
কিন্তু এটা কথা 5 নম্বৰ ৱাৰ্ডতে তিয়ক সমষ্টিৰ বিধায়িকাৰ বাসগৃহ তাত কেনেকুৱা ধৰণৰ সমস্যা আছে কাৰেণ্ট আপুনি আমাৰ সেইটো গলিত সোমাইছিলে গম পাব এতিয়াও কাৰেণ্টৰ ব্যৱস্থা নাই পানীৰ ব্যৱস্থাটো বাদেই দিয়ক কাৰেণ্টৰ ব্যৱস্থা নাই হ'লে হয় শ্মশান এখন আছে এতিয়া আপোনাৰ বাৰিষা কালত যাব নোৱাৰি তো আমাৰ ৱাৰ্ডতে 5 নম্বৰ ৱাৰ্ডতে পৰে সেইটো মানে বহু সমস্যা আছে কিন্তু আগতে প্ৰতিশ্ৰুতি চবেই দিলে কিন্তু কৰি দিয়া নাই এতিয়ালৈকে ধন্যবাদ জনাইছো এয়া আছিলে 5 নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন দাখিল কৰিছে মই যিহেতু প্ৰিয়ংকা পূৰ্বতে উল্লেখ কৰিছো এইবাৰ তিয়ক পৌৰসভাত নিৰ্দলীয় প্ৰাৰ্থী কিন্তু ফেক্টৰ হ'ব প্ৰত্যেকটো ৱাৰ্ডতে কিন্তু এনেধৰণে যুৱ প্ৰাৰ্থী ওলাই আহিছে আপোনাৰ নামটো কি ক'লে দিগন্ত বৰা ইতিমধ্যে প্ৰাৰ্থিত্ব তেওঁ মনোনয়ন দাখিল কৰিছে যিহেতু মই কৈছোৱে যে তিয়ক নগৰত বহু সমস্যা আছে প্ৰিয়ংকা মূলতঃ বাট পথৰ সমস্যা আৰু সমান্তৰালভাৱে খোৱা পানীৰ সমস্যা এই বিষয়কেইটা কিন্তু বিশেষ স্থান দখল কৰিব আমি পূৰ্বতেও চাইছো তিয়ক নগৰৰ 10টাকৈ ৱাৰ্ডত আমি পৰ্যবেক্ষণ কৰিছো সৰজমিনভাৱে আৰু তেতিয়া আমি দেখিছো যে সকলো কিন্তু নগৰবাসীৰ মাজত এই যিটো খোৱা পানীৰ সমস্যা এই সমস্যাটোক লৈ কিন্তু সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই বিষয়বিলাক কিন্তু এইবাৰ নিৰ্বাচনৰ ইস্যু হ'ব মূলতঃ তিয়ক নগৰ পৌৰসভা এলেকাত আৰু এটা প্ৰিয়ংকা কথা উল্লেখ কৰিম যে তিয়ক নগৰৰ যিহেতু 10টা ৱাৰ্ড এই 10টা ৱাৰ্ডত 6টা বিজেপিয়ে শাসকীয় বিজেপিয়ে তেওঁলোকে প্ৰাৰ্থিত্ব দিছে আৰু 4টা অগপ বিজেপিৰ মিত্ৰতা আছে হয় দিগন্ত হাজৰিকা ধন্যবাদ জনাইছো এয়া আছিলে তিয়কৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি পৌৰসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন কেইবাগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে তাৰ পোনপটীয়া সম্প্ৰচাৰ দেখালে তিয়কৰ পৰা আজি পৌৰসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন গহপুৰ পৌৰসভাৰ 10টা ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীসকলে ঢুলে ডগৰে ওলাই আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থীসকলৰ মনত দেখা গৈছে ব্যাপক উৎসাহ আনন্দ মুঠ 10,311 জন ভোটাৰে ভোটদান কৰিব এইবাৰ পৌৰসভা নিৰ্বাচনত হয় আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু গহপুৰ পৌৰসভাৰ অন্তৰ্গত বিজেপি প্ৰাৰ্থীসকলে ঢোলে ডগৰে এতিয়া ওলাই আহিছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মোৰ সতীৰ্থ এয়া দৃশ্য দেখাব এয়া গহপুৰ 10 নং ৱাৰ্ডৰ এগৰাকী প্ৰাৰ্থী আৰু তেওঁলোকৰ ফালৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে আৰু গহপুৰত এইবাৰ ব্যাপক উৎসাহ আনন্দ দেখা গৈছে 10টা ৱাৰ্ড আৰু 10টা ৱাৰ্ডতে 10গৰাকী বিজেপি প্ৰাৰ্থী আৰু এইবাৰ বিৰোধীৰ কিছু নিষ্ক্ৰিয় ভূমিকা দেখা পোৱা গৈছে বাইদেউ আপুনি কেনেদৰে আগবাঢ়িছে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ